চাহ বিক্ৰেতাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী আৰু এবাৰ চাহ বিক্ৰেতাৰ পৰা লামডিং সমষ্টিৰ বিধায়ক হ'ব বিচাৰিছে এগৰাকী বিশেষ ব্যক্তি। লামডিং সমষ্টিৰ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী। আমি লামডিং সমষ্টি অলিয়ে গলিয়ে ঘূৰিছোঁ আৰু এই প্ৰাৰ্থীগৰাকীক আমি লগ পাইছোঁ। তেওঁ নিৰ্দলীয় প্ৰাৰ্থী, তেওঁৰ নাম হৈছে উজ্জ্বল দেৱ আৰু তেওঁ পেছাগত যিটো পৰিচয় সেই পৰিচয়টো মই কৈছোৱেই যে তেওঁ লামডিং ষ্টেচনত চাহ বিক্ৰী কৰে। চাহ বিক্ৰী কৰিছে, চাহ বিক্ৰী কৰি আছে তেওঁ বছৰ বছৰ ধৰি পিতৃৰ দিনৰ পৰা লামডিং ষ্টেচনত আৰু এইবাৰ তেওঁ লামডিং সমষ্টিৰ পৰা বিধায়ক হোৱাৰ মন মেলিছে। তাৰ বাবে তেওঁ নিৰ্বাচনী যুঁজত নামিছে। ডাঙৰীয়া, আপোনাক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আপোনাৰ কাহিনীখিনি গম পাইছোঁ। আপুনি চাহ বিক্ৰেতা এগৰাকী, সচৰাচৰ এগৰাকী চাহ বিক্ৰেতা। আপুনি চাহ বিক্ৰেতা হৈ থকা মানুহজনে বিধায়ক হ'বলৈ কিয় মন মেলিলে? দেখক, লামডিঙত বিধায়ক আছে, আমাৰ NCPৰ UDFৰ বিধায়ক আছিলে স্বপন কোঁৱৰ। সি লামডিঙৰ কাৰণে কি কৰিলে আপুনি কওকচোন? কি কৰিলে লামডিঙৰ কাৰণে? এতিয়া পৰ্বত 10 বছৰ শিবুদা আহিলে, শিবুদা লামডিঙৰ কাৰণে কি কৰিলে, কি উন্নতি কৰিলে আপুনি কওক? আপোনালোক যাই চাব ৰাস্তা ঘাট লামডিঙত কোনো উন্নতি নাই, কোনো চাকৰিৰ ব্যৱস্থা নাই, কোনো ইণ্ডাষ্ট্ৰী নাই। লামডিঙত ইমান বেকাৰ সমস্যা বাঢ়ি আছে। এজন বিধায়ক সিটো অলপ চলপ কিবা কৰিব পাৰে। লামডিংটো হ'ল মানে সৰু ৰেলৰ চহৰ। কোনোবা যদি ৰেলৰ পৰা কোনো দিয়ে আপোনাৰ নটিচ দিয়ে, বিধায়কৰ ওচৰত গ'লে বিধায়ক কয় আমি ৰেলৰ জেগাত থাকিম, আমি কেনেকৈ কৰিম না। স্বপন কোঁৱৰেও এনেকুৱা কৈছে আগত, এতিয়া শিবুদাও এনেকুৱা কয়। তো আমি লামডিং ষ্টেচনত চাহ বিক্ৰী কৰোঁ, কিন্তু আমি মানুহৰ কাৰণে কি মানে মানুহক আমি সহায় কৰিব মানে কিবা কৰিব পাৰিম, এইটো আমি মানে এয়া কৰোঁ যে আমি যদি আমি ষ্টেচন ভেণ্ডাৰ মানে আমি জিকোঁ, তেনেহ'লে আমি মানুহৰ কাৰণে কিবা কিবি মানে কৰিম, আমি কাম কৰিম। আমি এতিয়া আপুনি ৰাইজৰ মৰম কেনেকুৱা পাইছে? আমি ৰাইজৰ মৰম ভাল পাইছোঁ, আমি ভাল পাইছোঁ চব জেগাৰ পৰা, পূৰা লামডিং সমষ্টিৰ পৰা আমি ৰাইজৰ মৰম ভাল পাইছোঁ। এতিয়া আপুনি ভাবেনে চাহ বিক্ৰেতাৰ পৰা উজ্জ্বল দেৱ এইবাৰ লামডিং সমষ্টিৰ বিধায়ক হ'ব? ভাবেনে? ভাবোঁ এইটো আমি মানে এইটো 100 নহয় 90% ভাবোঁ যে আমি মানে লামডিং সমষ্টিৰ মানুহ এইবাৰ আমাক চাব। কিয় চাব আপোনাক? দেখক, আমি এইটো গৰীব মানুহ। যিটো বিধায়ক মানে ৰানিং বিধায়ক বা আগৰ বিধায়ক, সি মানে সিহঁতে একো কৰা নাই। এইটো লামডিঙৰ মানুহ জানে যে একো কৰা নাই সিহঁতে। এইটো কাৰণে মানুহ এইবাৰ চেঞ্জ খুজি আছে, পৰিৱৰ্তন মানে চাই আছে। আমি য'তে গৈ আছোঁ চবক মানুহ এটাই কথা যে পৰিৱৰ্তন লাগে। চবক সিহঁতে ক'লে AGPক দিলে, BJPক দিলে, কংগ্ৰেছক দিলে, UDFক দিলে, CPMক দিলে, চবক দিলে, কিন্তু পৰিৱৰ্তন লাগে। এতিয়া পৰিৱৰ্তন লাগে। এইটো কাৰণে আমি ভাবোঁ যে লামডিং সমষ্টিৰ পৰা এইবাৰ আমি যেনেকৈ জিকিম। ধন্যবাদ জনাইছোঁ। এইগৰাকীয়ে প্ৰাৰ্থী উজ্জ্বল দেৱ, লামডিং সমষ্টিৰ এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী, আৰু তেওঁ আশাবাদী যে নৰেন্দ্ৰ মোদীয়ে যদি চাহ বিক্ৰী কৰি আজিৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেনেহ'লে লামডিং সমষ্টিৰ পৰা এইগৰাকী চাহ বিক্ৰেতা উজ্জ্বল দেৱ বিধায়ক হ'ব পাৰিব বুলি তেওঁ আত্মবিশ্বাসী আৰু ৰাইজৰ মৰম তেওঁ যথেষ্ট লাভ কৰিছোঁ বুলি কৈছে আৰু 90% নিজৰ ওপৰত বিশ্বাস ৰাখিছে যে তেওঁ এইবাৰ লামডিং সমষ্টিৰ পৰা বিধায়ক হ'ব। গতিকে এগৰাকী চাহ বিক্ৰেতা যদি অসমৰ দৰে ৰাজ্যত বিধায়ক হয়, তেনেহ'লে কিন্তু আচৰিত হ'বলগীয়া বৰ বিশেষ একো নাথাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।